আপোনাৰ ঘৰ বা বৰ ধুনীয়াকৈ বনাইছে মাত্ৰ এই চাৰ্জাৰখন দি দিব লাগে দি ল'ব লাগে তাকে খিৰিকীখন নতুন মানে অলপ ডিজাইনৰ হৈছে আপোনাকহে গামোচা পিন্ধাব লাগে এই ইয়াতে এয়া আপোনাক আমাৰ প্ৰধানমন্ত্ৰী মহোদয় আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ফালৰ পৰা আপোনালোকে আপুনি ইমান সুন্দৰকৈ ঘৰটো বনাইছে আৰু ঘৰটো আজি একেবাৰে প্ৰায় কিমান লাখ আজি 5,55,000 ঘৰ মুঠ অসমত আজি প্ৰধানমন্ত্ৰী মহোদয়ে মুকলি কৰিব ভাৰ্চুৱেলি আৰু আমি সেইকাৰণে আপোনাৰ ঘৰলৈ আজি আহিছোঁ যে আপোনাক শুভেচ্ছা জনাওঁ আৰু আপোনাৰ ঘৰটো আজি আমি চাই শুভাৰম্ভ কৰিম আৰু এইটো আপোনাৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে পঠিয়াইছে ইমান ধুনীয়াকৈ আপুনি ঘৰটো বনাইছে আৰু এটা এনেকুৱা ঘৰ এটাৰ আপুনি এতিয়া মানে গৰাকী হওক সেইটো কাৰণে লওক দেই এই ফিটাটো মই কাটি যোৱা নাই বাইদেউহঁতে কাটিব তাৰমানে আমাৰ মাননীয় ঘৰ এইটো বনালে নতুনকৈ কান্দুলনা জন কান্দুলনা কোনজন আচ্ছা আপুনি মেম্বাৰ আছিলে আৰু তেওঁৰ হেৰি নাই ৱাইফ নাই আৰু আপোনাৰ হাজবেণ্ড ক'ত PMAY ঘৰ এইটো সোণাবিল চাহ বাগিচাত আমি আজি আহিছিলোঁ আৰু আজি খুব এটা উল্লেখযোগ্য দিন কাৰণ অসমৰ প্ৰায় PMAY ঘৰৰ আজি 5,55,555টা গৃহ আজি একেলগে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় আপোনালোকে জানেই যে তেখেত কালি আমাৰ তেজপুৰ হৈ কাজিৰঙালৈকে গৈছে আৰু আজি যোৰহাটত ডাঙৰ এখন জনসভা আছে তাতে ভাৰ্চুৱেলি আটাইখিনি PMAY ঘৰৰ 5,55,555 ঘৰৰ আজি ভাৰ্চুৱেলি শুভ উদ্বোধন কৰিব গতিকে এই আটাইখিনি ঘৰ তাৰে লগত আছে গতিকে শুভ উদ্বোধনটো আমি তাৰ পাছত যেতিয়া মাননীয় প্ৰধানমন্ত্ৰী মহোদয় কৰিব তাৰপিছত আমি ইয়াতে কৰিম কিন্তু তেখেতলোকৰ মানে প্ৰধানমন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ এক বাৰ্তা লৈ আৰু ইমান সুন্দৰভাৱে তেওঁলোকে ঘৰটো বনাইছে আপোনালোকে যদি চাই বেনিফিচিয়াৰী গৰাকীক আমি মানে অকণমান শুভেচ্ছা জনাবৰ কাৰণে ইয়াতে আহিছিল আপোনাৰ ঘৰ বা বৰ ধুনীয়াকৈ বনাইছে মাত্ৰ এই চাৰ্জাৰখন দি দিব লাগে দি ল'ব লাগে তাকে খিৰিকীখন নতুন মানে অলপ ডিজাইনৰ হৈছে আপোনাকহে গামোচা পিন্ধাব লাগে এই ইয়াতে এয়া আপোনাক আমাৰ প্ৰধানমন্ত্ৰী মহোদয় আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ফালৰ পৰা আপোনালোকে আপুনি ইমান সুন্দৰকৈ ঘৰটো বনাইছে আৰু ঘৰটো আজি একেবাৰে প্ৰায় কিমান লাখ আজি 5,55,000 ঘৰ মুঠ অসমত আজি প্ৰধানমন্ত্ৰী মহোদয়ে মুকলি কৰিব ভাৰ্চুৱেলি আৰু আমি সেইকাৰণে আপোনাৰ ঘৰলৈ আজি আহিছোঁ যে আপোনাক শুভেচ্ছা জনাওঁ আৰু আপোনাৰ ঘৰটো আজি আমি চাই শুভাৰম্ভ কৰিম